নমস্কাৰ, মই আজি আপোনালোকলৈ এটা আটাৰ কেকৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। কেক বনাবলৈ মই এয়া কাপটোৰে 3/4 এভাগ ৰিফাইন লৈছোঁ। 1 কাপ চেনি লৈছোঁ। এচামুচ ঘি দিছোঁ। এই গোটেইখিনি মই ভালদৰে ইয়াতে মিলাই লওঁ। এয়া মই 5-6 চামুচ ফ্ৰেছ মলাই দি দিছোঁ। গোটেইখিনি মই ভালদৰে চেনিখিনি গলি যোৱালৈ এইদৰে ফেটি ফেটি ৰেডি কৰি লওঁ। এয়া মই ভালদৰে ৰেডি কৰি ল'লোঁ। আপোনালোকে যদি পিচি থৈ দিয়া চেনি লয় তেতিয়া বেছি ফেটি থাকিবই নালাগে। এয়া মই গোটা চেনি লৈছিলোঁ, সেইকাৰণে অলপ বেছি সময় ফেটিব লগা হৈ গ'ল। এইটো জোখত ৰখাই দিব। ইয়াত মই ইলাইচি গুড়ি অলপ দি দিছোঁ ফ্লেভাৰৰ কাৰণে। আপোনালোকে ভেনিলা এচেঞ্চো দিব পাৰে। এতিয়া মই ইয়াতে চালনী এখন লৈছোঁ। এয়া মই 1 কাপ আটা লৈছোঁ। আটাৰে বনাম। সামান্য পৰিমাণৰ মই বেকিং পাউডাৰ দি দিছোঁ। এইখিনি মই চালি ল'লোঁ। এতিয়া মই এয়া 1 কাপ গাখীৰ লৈছোঁ। গাখীৰখিনি অলপ ডাঠ গাখীৰ ল'ব। অলপ অলপকৈ দি এইখিনি মই ভালদৰে মিলাই ল'ম। একেবাৰে দি নিদিব, কম কমকৈ দি মিলাই যাব। এইদৰে আৰু অলপ দি দিছোঁ। ইয়াতে মই আৰু অলপ গাখীৰ দি দিছোঁ। কম কমকৈ দি এইদৰে ভালদৰে মিলাই ল'ব লাগিব। ইয়াতে মই গোটেইখিনি গাখীৰ দি দিলোঁ। 1 কাপ গাখীৰ লৈছিলোঁ, 1 কাপ গাখীৰ দি দিলোঁ। এতিয়া মিলাই চাই ল'ম। এইদৰে লাহে লাহে মই ভালদৰে এইখিনি মিলাই ল'লোঁ। এইটো জোখত ৰখাই দিব। এতিয়া মই ইয়াতে এয়া নেমুৰ ৰস দি দিছোঁ 2 চামুচ। ইয়াত মই কণী ব্যৱহাৰ নকৰোঁ। এইদৰে লাহে লাহে ভালদৰে মিলাই ল'ম। এইখিনি মোৰ ৰেডি হৈ গ'ল। আপোনালোকে দৈ থাকিলে দৈও দিব পাৰে নেমুৰ ঠাইত। এতিয়া মই এয়া টিফিনৰ বাতি এটা লৈছোঁ। ইয়াতে মই ৰিফাইন সানি লৈছোঁ। ৰিফাইনৰ ওপৰত মই এয়া আটা দি ভালদৰে বাতিটোত এইদৰে লগাই লৈছোঁ। এতিয়া মই ইয়াতে কেকৰ মিশ্ৰণখিনি এইদৰে দি দিম। এয়া টিফিনৰ বাতিটোত দি দিলোঁ। এইদৰে টেপটেপাই দি দিব। এয়া মই গেছত কেৰাহী এখন 5 মিনিট আগতে ল' ফ্লেমত গৰম হ'বলৈ দি থৈ দিছিলোঁ। এয়া ষ্টেণ্ড এডাল দি দিছোঁ। ষ্টেণ্ড নাথাকিলে মই কেকটোৰ ওপৰত বগা তিল কেইটামান এইদৰে দি দিছোঁ। ড্ৰাই ফ্ৰুটছো দিব পাৰে। এইদৰে এয়া ঢাকনিৰে ঢাকি 40 মিনিট সময় থৈ দিম। 40 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এয়া মই 40 মিনিট সময়ৰ পাছত এয়া ঢাকনি গুচাই চাইছোঁ। কেকটো ভালদৰে ফুলি গৈছে। এতিয়া মই চেক কৰি চাম। এয়া দেখিছেনে, কোনো ধৰণৰ লাগি অহা নাই। কেকটো হৈ গৈছে। এতিয়া মই নমাই ল'ম।
এয়া মই নমাই ল'লোঁ। এতিয়া মই উলিয়াই ল'ম। এয়া উলিয়াই ল'লোঁ। এতিয়া মই পিচকৈ এইদৰে এপিচ আপোনালোকক দেখাই দিছোঁ কিমান ধুনীয়া হৈছে। আমৰ কেক ৰেডি হৈ গ'ল। এইদৰে আপোনালোকে বনাব পাৰিব। আপোনালোকে ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।